তো বৌ আপুনি দাদাৰ ন্যায়ৰ বাবে এনেকৈ ৰাজপথত অলিয়া হৈ কাৰো ওচৰত কাকুতি মিনতি কৰি থকাৰ কোনো প্ৰয়োজন নাই। আপুনি আপোনাৰ অধিকাৰৰ বাবে আপুনি সাহসেৰে যুঁজক। আৰু যিজন ব্যক্তিক আমি ৰাইজে তেখেতৰ আসনখন দান দিছিলোঁ, তেখেতৰ আসনখন আমি ৰাইজে কাঢ়ি ল'বও জানো, কিয়নো আমি জুবিন যুগৰ নৱপ্ৰজন্ম হয়। ইচ্ছা কৰিলে দাদাৰ নিচিনা আমি দেশ সলাবও পাৰোঁ, জ্বলাবও পাৰোঁ। গতিকে এটা সময়ত তেখেতে দাদাক লৈ ৰাজনীতি কৰিছিলে যে ২৬ৰ ইলেকশ্যনৰ আগত দাদাক ন্যায় দিম বুলি কৈছিলে, মাত্ৰ দাদাক লৈ ৰাজনীতি কৰিবৰ বাবে। কিন্তু তেখেতে যে সেই কথা নাৰাখে সেইটো খাটাং, কাৰণ তেখেতে দাদাক ন্যায় দিয়াৰ লগে লগে আৰু বহুতো ৰৌ বৰালি ৰাইজৰ মাজলৈ আহিব, যিটো তেখেতে নিবিচাৰে। আৰু এই বিশেষ ব্যক্তিজন আমাৰ অসমত থকালৈকে দাদাই আইনগতভাৱে কেতিয়াও ন্যায় নাপায়। গতিকে দাদাই নিজৰ ন্যায় নিজেই ল'ব। আৰু তেখেতে এতিয়া ইলেকশ্যনৰ সময়ত আমাৰ দাদাৰ বিষয়ে কথা পাতিবলৈ সময় নাই, মাত্ৰ ৰাইজৰ কাৰণে কি কৰিলে, কি অনুদান দিলে, মাত্ৰ সেইখিনি কেনেকৈ ৰাইজৰ মগজত ভৰাই ভোটটো ল'ব, তেখেতৰ মাত্ৰ সেইটো চিন্তা। তেখেতে যে এতিয়ালৈকে আমাৰ অসমখনৰ বাবে যে যিবিলাক যে কৰিলে, ক'ৰবাত কিবাকিবি ভাল কামো কৰিছে বাৰু, সেইখিনি হ'ল তেখেতৰ দায়িত্ব। তেখেতৰ নিজৰ পকেটৰ পইচাৰে সেইখিনি কৰা নাই, আমাৰ ৰাইজৰ টকাৰে সেইখিনি কৰিছে, আমাৰ টেক্সৰ টকাৰে সেইখিনি কৰিছে। মাছৰ তেলেই মাছ ভাজি আছে। আৰু সেই আসনখন দিয়াৰ বিনিময়তহে তেখেতে আমাৰ অসমখনৰ হৈ সেই কামখিনি কৰিছে। কাৰণ আমাৰ অসমখন উন্নতি পথলৈ আগুৱাই নিবলৈতো আমি তেখেতক সেই আসনখন দিছোঁ। গতিকে তেখেতে মাত্ৰ দায়িত্ব পালন কৰি আছে। আৰু এই যে চাউল দাইল মিঠাতেল এইবোৰ যে ৰাইজক যে দি আছে, এইবোৰ আমাৰ টকাৰেইতো আমাক দি আছে, আমাৰ টেক্সৰ টকাৰে। কিন্তু আমাৰ গাঁৱলীয়া কিছুমান সহজ সৰল মানুহে সেইবিলাক কথা বুজি নাপায়। মাত্ৰ এটা কথাই দেখে, এইখন চৰকাৰে আমাক ইমানবোৰ বস্তু দিছে, আইঅ বহুত ভাল, আমুক তামুক মামা। কিহৰ মামা হৌ? মোৰ কোনো মাৰৰ ভাই নহয় সেইজন। মই কোনোদিন তেখেতক মামা বুলি সম্বোধন নকৰোঁ। গতিকে তেখেতৰ যিটো স্থান, সেই স্থানটোতে আমি তেখেতক চোৱাটো দৰকাৰী। তেখেতক আমি বেয়া নাপাওঁ, তেখেতক মানুহ হিচাপে আমি ভালেই পাওঁ। কিন্তু তেখেতে কিছুমান এনেকুৱা উল্টা পাল্টা কৰি দিয়ে, সেই বস্তুখিনি আমাৰ ভাল নালাগে। আৰু এতিয়া তেখেতৰ কিছুমান কাম আমাৰ ভাল নালাগে বুলি ক'বলৈও আমাৰ ভয় হৈ গৈছে, কিয়নো অসমখন তেখেতে ৰাজতান্ত্ৰিক দেশৰ দৰে কৰি পেলালে। এতিয়া কোনোবাই যদি সঁচা কথা এটাত মাত পাতিবলৈও যায়, তেখেতে নি জেলত ভৰাই থৈ দিয়ে। আমি ভাৰতৰ নাগৰিক হিচাপে আমাৰ কিবা এটা অভিযোগ তেখেতৰ সন্মুখত প্ৰকাশ কৰিবলৈও আমাৰ অধিকাৰটো নোহোৱা কৰি পেলালে তেখেতে। এতিয়া মই যে তেখেতৰ যে বিৰুদ্ধে কথা কৈ আছোঁ, মই সত্য কথাখিনি কৈ আছোঁ, যিখিনি মোৰ মনৰ কথা প্ৰকাশ কৰি আছোঁ। কিন্তু তেখেতে আকৌ তেখেতক মই কিবা এটা অভিযোগ দি আছোঁ বুলি তেখেতে হয়তো মোক জেলত ভৰাই থৈ দিবও পাৰে। আৰু তেখেতৰ এই জেলত ভৰাই থৈ দিয়া এই অভ্যাসটোৰ কাৰণে বহুতে দাদাৰ হকে মাত মাতিবলৈ কিন্তু ভয় খায় এতিয়া। আৰু তেখেতে নিজৰ পাৱাৰটো বহুত মিছ ইউজ কৰিছে। আমি ভাৰতৰ নাগৰিক হিচাপে প্ৰত্যেকগৰাকী ভাৰতীয় নাগৰিকে আমাৰ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰা আমাৰ অধিকাৰ আছে। সেইটো আমাৰ গণতান্ত্ৰিক অধিকাৰ, কোনেও কাঢ়ি ল'ব নোৱাৰে। কিন্তু আমি আমাৰ অধিকাৰটো সাব্যস্ত কৰিবলৈ যাওঁতে তেখেতে আমাক জেলত ভৰাই থৈ দিয়ে। আলিজাৰি চাব গ'লে তেখেতে নিজৰ পাৱাৰটো মিছ ইউজ কৰি আছে। আৰু আজি এই মানুহগৰাকীৰ চেহেৰাটো এবাৰ চাওকচোন, জুবিন দা নিচিনা এজন মানুহৰ বাবে কেনেকৈ ৰাজপথত তেখেতে কাকতি মিনতি কৰি ফুৰিছে, কেনেকৈ কান্দি অলিয়া বলিয়া হৈ ফুৰিছে। প্লাছ আশা এটাই আছিলে আইনৰ ওপৰত, আৰু এতিয়া অৱশেষত সেই আইনখনো বিকি হ'বলৈ ধৰিলে। মোৰ অনুমান দেই, মোৰ মনৰ কথা। কিয়নো যিকেইজন মানুহে দাদাৰ টকাৰে নিজৰ ব্যৱসায় প্ৰতিষ্ঠান গঢ় দি তুলিছিলে, যিকেইজন মানুহে দাদাক শেষ কৰিলে, সেই মানুহকেইজনৰ ব্যৱসায় প্ৰতিষ্ঠানবোৰ আইনে কেনেকৈ মুকলি কৰিবলৈ দিছে। নিশ্চয় আইনখন বেচা কিনা হৈ থাকে, আইনৰ ওপৰতে আমাৰ আস্থা থাকে। আইনখনে যদি বেচা কিনা হৈ যায়, আমি তাৰ ওপৰত আশা কৰি জীয়াই থাকিম। জুবিন দা নিচিনা মানুহ এজনৰ লগত যদি এনেকুৱা হ'বলৈ হয়, আমাৰ নিচিনা মানুহবোৰ কোনোবাই মাৰি পুতি থ'লেওতো একো অহুত নোলাব, নহয় জানো? ঠিক আছে, আপুনি দাদাক ন্যায় দিব নালাগে, কাৰণ আপুনি দাদাক ন্যায় দিবলৈ যাওঁতে হয়তো তাৰ নাম সাঙুৰ খাই আহিব, সেয়া কোনেও নাজানে। কাৰণ যিদিনা দাদাৰ মৃত্যু হৈছে, সেইদিনা ছিংগাপুৰত কোনে কি ফেশ্বন শ্ব' পাতি আছিলে ৰাইজে নজনাকৈ নাই। আৰু দাদাক ন্যায় দিয়াৰ লগে লগে কাৰ নাম সাঙুৰ খাই আহিব ঠিক নাই। গতিকে আপুনি দাদাক ন্যায় দিয়াৰ কথা ভবা নাই, একো নাই। কিন্তু এই মানুহগৰাকী মুখখনলৈ এবাৰ চাওকচোন। আজি গৰিমা বৌ মুখখনলৈ যেতিয়া চাওঁ, সঁচাকৈ বুকুখন বহুত বেয়াকৈ খুন্দিয়াই ধৰে। আৰু নিজৰ মানুহজনক অকালতেতো হেৰুৱালে, আৰু এনেকুৱা ধৰণে হেৰুৱালে। দাদাৰ লগত কি হৈছিলে পত্নীয়ে আজিলৈকে নাজানে। তেনেকুৱা আচৰিত কথা। আমাৰ দৰে সাধাৰণ মানুহ হোৱা হ'লেও এটা কথা, অসমৰ এটা সম্পদ, তাৰ পিছতো আজিলৈকে পত্নীয়ে গম নাপায় যে মানুহজনৰ লগত সেইদিনা আচলতে হৈছিলেনো কি।